চৰাইদেউ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাথমিক শিক্ষা বৰ্গ সফলভাৱে সম্পন্ন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ চৰাইদেউ জিলাৰ উদ্যোগত আয়োজিত এই বছৰৰ প্ৰাথমিক শিক্ষা বৰ্গ চফ্ৰাইস্থিত চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত 11 জুলাইৰ পৰা 18 জুলাই 2024লৈ অনুষ্ঠিত হয়। বৰ্গৰ প্ৰশিক্ষণ কাৰ্যসূচী 17 জুলাইত সফলভাৱে সম্পন্ন হয়। সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি এক শৃংখলাবদ্ধ পথ সঞ্চালন অনুষ্ঠিত কৰা হয়। সংঘৰ গণবেশ পৰিধান কৰি আৰু দণ্ড হাতত লৈ প্ৰশিক্ষাৰ্থীসকলে শৃংখলা অনুশাসন আৰু ৰাষ্ট্ৰীয় চেতনাৰ পৰিচয় দাঙি ধৰি পথ সঞ্চালনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই প্ৰাথমিক শিক্ষা বৰ্গত 14 বছৰ বা ততোধিক বয়সৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। সংঘৰ গণবেশ আৰু দণ্ড এই বৰ্গৰ বাবে আৱশ্যকীয় আছিল। লগতে সংঘৰ সামান্য আৰু বিশেষ উভয় স্তৰৰ শিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ বৰ্গত অংশগ্ৰহণ কৰিব পাৰিছিল। এই শিক্ষা বৰ্গৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক সংঘৰ আদৰ্শ, শৃংখলা, শাৰীৰিক অনুশীলন, বৌদ্ধিক বিকাশ আৰু সাংগঠনিক দক্ষতাৰ বিষয়ে বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হয়। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এই বৰ্গৰ জৰিয়তে সমাজ সেৱা, দেশভক্তি আৰু ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকল অধিক অনুপ্ৰাণিত হ'ব।